Hello students. এই ভিডিওটোত আমি কম্বিনেশন অফ সেলসৰ বিষয়ে আলোচনা কৰিম। কম্বিনেশন অফ সেলস মানে যদি আমি এটাতকে বেছি সেলস আমি কানেক্ট কৰো তেতিয়া কি হ'ব আমি সেইখিনি বস্তু চাম। তেতিয়া কম্বিনেশনটোৰ EMF কিমান হ'ব, ইন্টাৰনাল ৰেজিস্ট্যান্স কিমান হ'ব, সেইখিনি আমি বেসিক্যালি চাব লাগে। যেনেকৈ ৰেজিস্ট্যান্সৰ তোমালোকে সিৰিজ আৰু প্যাৰালেল কম্বিনেশন পাইছিলা, ইয়াতো সেলৰ সিৰিজ আৰু প্যাৰালেল কম্বিনেশন থাকিব। যদি এটাৰ পিছত এটা সেল এনেকৈ কানেক্ট কৰা হয় এনেকুৱা কম্বিনেশনক কি বুলি কোৱা হ'ব, সিৰিজ কম্বিনেশন। সিৰিজ কম্বিনেশনৰ কি সেম থাকে মনত আছে নে? কারেন্ট সেম থাকে। আৰু প্যাৰালেল কম্বিনেশনত কি থাকে? সেম কি থাকে? পটেনশিয়াল ডিফারেন্স। ফাইন বাৰু, তো আমি এনেকুৱা দুটা সেল লৈছো, এটা সেলৰ EMF আমি E1 বুলি কৈছো আৰু এটা সেলৰ EMF E2 বুলি কৈছো। লগতে ইহতৰ ইন্টাৰনাল ৰেজিস্ট্যান্স আমি R1 আৰু R2 বুলি কৈছো। এতিয়া চোৱা, এই সেলটোৰ টার্মিনাল পটেনশিয়াল ডিফারেন্স কিমান হ'ব? এটো সেলৰ টার্মিনাল পটেনশিয়াল ডিফারেন্স হ'ব। টার্মিনাল পটেনশিয়াল ডিফারেন্স কিয়? বিকজ কারেন্ট ইন ফ্লোইং ইন দা সার্কিট। এটো এটা কমপ্লিট সার্কিট নহয়, কাৰণ কমপ্লিট সার্কিট হলে তো ইয়াৰ মাজেদি কারেন্ট যাবই নোৱাৰে। এটো এটা সার্কিটৰ পার্ট হে, তাৰ মানে ইপিনো আৰু সার্কিটটো কমপ্লিট হৈছে। ওকে, সেইখিনি ইম্পৰ্টেন্ট নহয় কাৰণে আকা নাই বাৰু। যেহেতু কারেন্ট গৈ আছে, কারেন্ট গৈ থকা অৱস্থাত পজিটিভ আৰু নেগেটিভ টার্মিনালৰ মাজৰ যেটো পটেনশিয়াল ডিফারেন্স তাকে আমি কি বুলি কওঁ? টার্মিনাল পটেনশিয়াল ডিফারেন্স। আৰু টার্মিনাল পটেনশিয়াল ডিফারেন্স উলিয়াওতে আমি সদায় কি কৰো? পজিটিভ টার্মিনালৰ পটেনশিয়াল মাইনাস নেগেটিভ টার্মিনালৰ পটেনশিয়াল। তেনেহলে এইটো সেলৰ টার্মিনাল পটেনশিয়াল ডিফারেন্স কিমান হ'ব? আমি VAB বুলি যদি কওঁ বা V1 বুলিও ক'ব পাৰা, is equal to কিমান হ'ব? বা আমি V1 বুলি কওঁ। What V1 means? Terminal potential difference of this cell is equal to A pointer potential minus B pointer potential is equal to কি লিখিব পাৰিবা? টার্মিনাল পটেনশিয়াল ডিফারেন্স আৰু EMF ৰ মাজত ৰিলেশন কি আছিল? লাষ্ট ভিডিওটোত চাইছিলো, মনত আছে নে? EMF minus current into internal resistance। যেহেতু এইটো সেলৰ গতিকে 1 আহিছে। সিমিলারলি এই সেলটোৰ টার্মিনাল পটেনশিয়াল ডিফারেন্স কিমান হ'ব? VB minus VC is equal to E2 minus R1 R2। ইয়াতে মাইনাস কিয় আহিছে? বিকজ দুইটা সেলতে কি দেখা পাইছা? কারেন্ট কি হৈ আছে? পজিটিভ টার্মিনালৰ পৰা ওলাই আছে। সো আমি এইটো ইকুৱেশ্যনক ইকুৱেশ্যন 1 বুলি ক'লো আৰু এইটো ইকুৱেশ্যনক ইকুৱেশ্যন 2 বুলি ক'লো। আৰু আমি ধৰি লম আমি ধৰি ললো যে কম্বিনেশনটোৰ ইকুইভ্যালেন্ট EMF হল E ইকুইভ্যালেন্ট আৰু কম্বিনেশনটোৰ ইকুইভ্যালেন্ট ইন্টারনাল রেজিস্ট্যান্স R ইকুইভ্যালেন্ট। তেনেহলে আমি E ইকুইভ্যালেন্ট আৰু R ইকুইভ্যালেন্টৰ মাজত কেনেকুৱা ৰিলেশন আমি লিখিব পাৰিম? সোৱা, কম্বিনেশনটোৰ টার্মিনাল পটেনশিয়াল ডিফারেন্স কিমান হ'ব? কম্বিনেশনটোৰ টার্মিনাল পটেনশিয়ালস হ'ব, কাৰণ কম্বিনেশনটো কি পইণ্টৰ মাজত আছে? A আৰু C পইণ্টৰ মাজত। The combinationটোৰ টার্মিনাল পটেনশিয়াল ডিফারেন্সটো কি হ'ব? VAC which is VA minus VC। তো is equal to কিমান লিখিব পাৰিবা? E equivalent minus I into R equivalent। ওকে, এইটো ইকুৱেশ্যনক ইকুৱেশ্যন 3 বুলি কওঁ। এগেইন আমি আৰু এটা বস্তু উলিয়াম, সেইটো কি? যে VAC is equal to VA minus VC। আমি এটা কাম কৰোঁ, VA minus VB কৰি দিওঁ, তাৰপিছত প্লাস VB কৰি দিওঁ মাইনাস VC। কিবা প্ৰব্লেম হ'ব না? নিশ্চয় নহয়। VB কেনসেল গৈ এইখিনিয়ে থাকিব, কাৰণ VAC মানে কি আছিল? VA minus VC। ইট ইজ ষ্টিল VA minus VC। কিন্তু VA minus VB আমি অকমান আগতে কি পাই আহিছো চোৱা, E1 minus I R1। আৰু এইখিনি কিমান পাই আহিছো? E2 minus I R2। VAC is equal to কি আহিব চোৱা? E1 plus
E2 আৰু যদি তুমি I কমন লোৱা কিমান আহিব R1 প্লাছ R2 এটুক আমি ইকুৱেশ্যন 4 বুলি কলো তো ইকুৱেশ্যন 3 আৰু ইকুৱেশ্যন 4 চোৱা ইকুৱেশ্যন 3 আৰু ইকুৱেশ্যন 4 ৰ লেফট হ্যান্ড সাইড দুটা সমান হৈ আছে গতিকে রাইট হ্যান্ড সাইড দুটাও সমান হ'ব যদি রাইট হ্যান্ড সাইড দুটা সমান হ'ব লাগে তেনেহলে এইটো কোয়ান্টিটি আৰু এইটো কোয়ান্টিটি সমান হ'ব লাগিব তেনেহলে আমি কি পাম ইকুৱেশ্যন 3 আৰু 4 ৰ পৰা E equivalent is equal to E1 plus E2 আৰু ইয়াতো I আছে গতিকে R equivalent আৰু R1 plus R2 কি হ'ব লাগিব সমান হ'ব লাগিব so R equivalent is equal to R1 plus R2 এটো তো ভাই হ'বয়ে কাৰণ সোয়া সেল দুটা কিহত কানেক্ট হৈ আছে সিরিজত গতিকে সেল দুটাৰ মাজৰ যেটো ৰেজিস্ট্যান্স যেটো ইন্টাৰনাল ৰেজিস্ট্যান্স হেই দুটাও সিরিজত কানেক্ট হৈ আছে আৰু সিরিজত কানেক্ট হৈ থাকিলে ৰেজিস্ট্যান্স বিলা কি হয় প্লাস হয় সো যদি আমাৰ হাতত আৰু বেছি সেল থাকে সিরিজত কানেক্ট হৈ থাকে তেনেহলে কি হ'ব E1 plus E2 plus E3 plus E4 এনেকে যোগ হৈ গৈ থাকিব আৰু ইন্টাৰনাল ৰেজিস্ট্যান্সও R1 plus R2 R3 এনেকে যোগ হৈ গৈ থাকিব যদি আমাৰ হাতত এনটা সেল থাকে এনটা সেলৰ ক্ষেত্ৰত আমাৰ আৰু যদি সিরিজত কানেক্ট হৈ থাকে E ইকুইভ্যালেন্ট কিমান আহিব E1 plus E2 plus E3 plus En আৰু R ইকুইভ্যালেন্ট কিমান আহিব R1 plus R2 plus R3 plus Rn এইখিনি আমি বাৰু বুজি পালো কিন্তু এইখিনিতে কাহিনীতে এটা টুইষ্ট আছে টুইষ্টটো কি যদি সেল সো আমি যেটো সার্কিট অকমান আগতে কৰিলো হেতু সার্কিটত কি হৈ আছিল এটা সেলৰ নেগেটিভৰ লগত নেক্সট সেলটোৰ পজিটিভ কানেক্ট হৈ আছিল যদি এনেকে না থাকে তেতিয়া কি হ'ব যদি এনেকে থাকে সেল এটাৰ নেগেটিভৰ লগত নেগেটিভ বা পজিটিভৰ লগত যদি পজিটিভ কানেক্ট হৈ থাকে তেতিয়া হলে কি হ'ব তেতিয়া হলে আমাৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স যদি এটো আমাৰ E1 E2 আছিল হয়নে A B C কারেন্ট I আছিল তেতিয়া কিন্তু আমাৰ ইকুইভ্যালেন্ট EMF E1 plus E2 হৈ না থাকে এবাৰ E1 minus E2 হ'ব আৰু R ইকুইভ্যালেন্ট কিন্তু সেম থাকিব R1 plus R2 এ থাকিব কাৰণ তুমি ৰেজিস্ট্যান্স এটা তুমি যদি এটো ৰেজিস্ট্যান্স এনেকে আছে AB এটো যদি B এ কৰি লগোৱা কাহিনী কি থাকে সেম থাকে এটো প্রুফ কেনেকৈ কৰিবা সোয়া কেনেকৈ কৰিবা এটো সেলৰ পটেনশিয়াল ডিফারেন্স কিমান আছিল টার্মিনাল পটেনশিয়াল ডিফারেন্স VA minus VB এটো সেম থাকিব E1 minus I R1 কিন্তু এটো সেলৰ ক্ষেত্ৰত তোমাৰ টার্মিনাল পটেনশিয়াল ডিফারেন্স বেলেগ হৈ যাব কি আহিব VC minus VB পজিটিভৰ পৰা নেগেটিভটো মাইনাস কৰিব লাগে টার্মিনাল পটেনশিয়াল ডিফারেন্স উলিয়াওতে আৰু এই ৰিলেশনটো এটা চেঞ্জ আহিব মাইনাসৰ জায়গাত প্লাস আহিব কাৰণ কি কোৱাচোন কাৰণটো হ'ল যে এই সেলটোৰ পজিটিভত কারেন্ট ঘুমাই আছে দিস সেল ইজ চার্জিং হে কারণে মাইনাস টু প্লাস আহিব সো ইয়াতে তুমি অকমান ম্যাথমেটিক্স কৰিবা কৰাৰ পিছত দেখা পাবা যে EMF is equal to E1 minus E2 আহে হল যদি বহুত কেটা সেল কানেক্ট হৈ থাকে আৰু সেল বিলাক যদি অৰ্ডাৰলি না থাকে কোনবাটোৰ লগত পজিটিভ পজিটিভ নেগেটিভ নেগেটিভ হেনেকে কানেক্ট হৈ থাকে তেতিয়া আমি টোটাল EMF কেনেকৈ উলিয়াম তাৰ কাৰণে সোয়া মই এটা সুন্দৰ বুদ্ধি এটা দি দিছো ধৰা এনেকে আছে মাজতে বুলে এটো এনেকে কানেক্ট হৈছে আকৌ বুলে এটো এনেকে কানেক্ট হৈছে আকৌ ইয়াতে এনেকে কানেক্ট হৈছে হ'ব দিয়া এটো E1 এটো E2 এটো E3 E4 সে E5 আৰু সে this is the direction of current এনেকুৱা সিচুৱেচনত আমাৰ টোটাল EMF কেনেকৈ উলিয়াবা এটা বস্তু মনত ৰাখিবা যে যেটো সেলৰ পৰা কারেন্ট ওলাই আছে যেটো সেলৰ পজিটিভৰ পৰা কারেন্ট ওলাই আছে যেটো সেল ডিসচাৰ্জ হৈ আছে হেতু সেলৰ EMF পজিটিভত লিখিবা আৰু যেটো সেলৰ নেগেটিভৰ পৰা কারেন্ট ওলাই আছে হেতু সেলৰ EMF মাইনাসত লিখিবা সো আমাৰ টোটাল EMF কি হ'ব প্ৰথম সেলটোৰ পজিটিভৰ পৰা কারেন্ট ওলাইছে গতিকে পজিটিভ ইয়াৰো পজিটিভৰ পৰা কারেন্ট ওলাব গতিকে পজিটিভ জাস্ট তুমি বেটাৰীটো খুদিবা যে ভাই তোমাৰ কোনটো টার্মিনাল
টাৰ্মিনেলৰ পৰা কাৰেণ্ট ওলাইছে হি যদি কয় পজিটিভ প্লাছত লিখিবা হি যদি কয় নেগেটিভ নেগেটিভত মাইনাছত লিখিবা তো E3 ক যদি সোধা E3 কি ক'ব যে মোৰ নেগেটিভৰ পৰা কাৰেণ্ট ওলাই আছে গতিকে দিস ইজ মাইনাছ ইয়াৰো নেগেটিভৰ পৰা কাৰেণ্ট ওলাই আছে মাইনাছ ইয়াৰ পজিটিভৰ পৰা কাৰেণ্ট ওলাই আছে প্লাছ ক্লিয়াৰ আৰু R ইকুইভ্যালেন্টত কিন্তু আকৌ প্লাছ মাইনাছ নকৰিবা R ইকুইভ্যালেন্টত R1 + R2 + R3 এনেকৈ গৈ থাকিব আৰু এটা সমস্যা যদি হয় সাপোজ তুমি এটা প্ৰবলেম কৰিব লাগে 3-4টা বেটাৰি কানেক্ট হৈ আছে ধৰা এটো এনেকৈ আছে 12 ভোল্টৰ তাৰ পিছত এটো আছে 10 ভোল্ট তাৰ পিছত এইটো আছে 5 ভোল্ট ধৰা কি যিকোনো এটা প্ৰবলেম কিবা এটা প্ৰবলেম আছে এটো ধৰা R দিয়া আছে এটা ৰেজিস্ট্যান্স ধৰা কানেক্ট কৰা আছে এতিয়া এটো সাৰ্কিটত টোটাল EMF কিমান হ'ব আৰু কাৰেন্টৰ ডাইৰেকশন কিমান হ'ব সাপোজ তোমাক এইটো আৰু এইটো পইণ্টৰ মাজত পটেনশিয়াল ডিফাৰেন্স উলিয়াব দিলে টাৰ্মিনেল পটেনশিয়াল ডিফাৰেন্স তেতিয়া তুমি কাৰেন্ট জানিব লাগিব আৰু কাৰেন্ট উলিওৱাৰ কাৰণে টোটাল EMF জানিব লাগিব টোটাল ইন্টাৰনাল ৰেজিস্ট্যান্স জানিব লাগিব কাৰেন্টৰ ডাইৰেকশন জানিব লাগিব তেতিয়া তুমি কেনেকৈ উলিয়াবা কাৰেন্টৰ ডাইৰেকশন এনেকুৱা প্ৰবলেম আহাৰ লগে লগে এটা বুদ্ধি কৰিবা কি বুদ্ধি দুটা বেটাৰি এনেকৈ আঁকি লোৱা অপোজিট ডাইৰেকশন আকাৰ পিছত চোৱা এইটো বেটাৰিত কি হৈছে চোৱা এইটো সাইডত আমাৰ কি আছে পজিটিভ আছে এতিয়া এইটো সাইডত পজিটিভ থকা বেটাৰি কেইটা আছে আমাৰ হাতত এনেকৈ আহিবা যদি তলতো থাকে এইটো সাইডত পজিটিভ থকা বেটাৰি হল অকল 12 ভোল্ট সো ইয়াতে কি লিখিবা 12 ভোল্ট আৰু এই পিনে নেগেটিভ থকা বেটাৰি কি আছে 10 ভোল্ট আৰু 5 ভোল্ট সো টোটাল কিমান হৈ যাব 15 ভোল্ট এতিয়া চোৱা ইহতৰ মাজৰ টোটাল EMF কিমান হ'ব 15 - 12 মানে 3 ভোল্ট সো আমি সার্কিটৰ টোটাল EMF পাই গলো 3 ভোল্ট আৰু কাৰেন্টৰ ডাইৰেকশন কোন পিনে হ'ব চোৱা ইয়াতে নহয় ইয়াতে চাবা ডাঙৰ বেটাৰি কোনটো 15 ভোল্ট আৰু 15 ভোল্টে কোন পিনে কাৰেন্ট দিব বিচাৰিছে এইটো ডাইৰেকশনত গতিকে কাৰেন্ট আমাৰ এইটো ডাইৰেকশনত হ'ব এইটো কি ডাইৰেকশন ক্লকৱাইজ নে এন্টি ক্লকৱাইজ ক্লকৱাইজ সো এই বেটাৰি এটো বিচাৰিব ক্লকৱাইজ ডাইৰেকশনত কাৰেন্ট যাওক এই বেটাৰি এটো বিচাৰিব এন্টি ক্লকৱাইজ ডাইৰেকশনত কাৰেন্ট যাওক আৰু কাৰেন্টে কাৰ কথা মানিব যেটো বেটাৰিৰ EMF বেছি আই হোপ বস্তুটো ক্লিয়াৰ হৈছে ইয়াতো তোমালোকে এটা ভুল কৰাৰ চান্স থাকে আৰু এটা লো এক্সাম্পল so 5 6 10 এই মেথডটো যদি এই সার্কিটৰ কাৰণে যদি মেথডটো ইউজ কৰা কি কৰিবা এই বেটাৰিটো কি হ'ব এই ফালত কানেক্ট হ'ব নে এই ফালে কানেক্ট হ'ব বহুতে সাগে ভাবিছা এইটো বেটাৰিটো পজিটিভ টু এই পিনে আছে গতিকে বহুতে সাগে এইটো ভাবিছা যে এই পিনে কেটা আছে এটা আছে 5 ভোল্ট আৰু এইটো পিনে পজিটিভ থাকা কেটা আছে এইটো আৰু এইটো আছে গতিকে 6 আৰু 10 16 ভোল্ট এইটো কিন্তু কারেক্ট হোৱা নাই কিয় কারেক্ট হোৱা নাই চোৱা তুমি যদি এই বেটাৰিটো তাৰটো তুমি যদি সিধা কৰি এই পিনে দি দিয়া তেতিয়া কি হৈ যাব চোৱা পজিটিভ টু এই পিনে আহি যাব সো হেতু প্ৰবলেম কেনেকৈ সলভ কৰিবা চোৱা হেতু প্ৰবলেম চাবৰ কাৰণে প্ৰবলেমটো এনেকৈ চাব বিচৰা এই কারেন্টে এই বেটাৰিটোৱে কারেন্ট কোন পিনে দিব বিচাৰিছে ক্লকৱাইজ নহয় এন্টি ক্লকৱাইজ কাৰণ এই বেটাৰিটো কি বিচাৰিব যদি মই এটোকে কানেক্ট কৰি দিও সার্কিটটো এই পিনে কারেন্ট দিব বিচাৰিব এইটো বেটাৰিয়ে কোন পিনে কারেন্ট দিব বিচাৰিব ক্লকৱাইজ ডাইৰেকশনত গতিকে তুমি এনেকুৱা সেল চেক কৰা যেটো সেলে ক্লকৱাইজ ডাইৰেকশনত কারেন্ট দিব বিচাৰে ই কেনেকৈ দিব বিচাৰে ক্লকৱাইজ গতিকে 5 টো ইয়াৰ ভাগত পৰিব এইটো সেলে কেনেকৈ কারেন্ট দিব বিচাৰে ক্লকৱাইজ গতিকে এইটো সেলৰ ভাগটো আমাৰ 10 ভোল্ট পৰিব আৰু এইটো সেলে কেনেকৈ কারেন্ট দিব বিচাৰে এন্টি ক্লক ভুলকে কৈছো ন এইটোৱে হে ক্লকৱাইজ দিব বিচাৰে আৰু এইটোৱে এন্টি ক্লকৱাইজ তো এইটো সেলে
এণ্টি ক্লকৱাইজ, এইটো চেলৰ এণ্টি ক্লকৱাইজ, গতিকে দুইটা আমি এইটো চেলত যোগ কৰিম আৰু অকল এই চেলটোৱে কি বিচাৰিছে ক্লকৱাইজ দিব বিচাৰিছে, গতিকে এইটো কিমান হ'ব 6 ভোল্ট। সো 15 এইটো হ'ব 6, গতিকে আমাৰ টোটাল কিমান আহিব 15 মাইনাছ 6 দ্যাট ইজ 11 ভোল্ট। আৰু ডাঙৰ কোনটো এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনৰটো ডাঙৰ, গতিকে আমাৰ কাৰেণ্টটো কি হ'ব এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত হ'ব। নেক্সট আমি কি চাম পেৰালেল কম্বিনেশ্যন অফ চেলছ। তো পেৰালেল কম্বিনেশ্যনত কি হৈ থাকিব দুইটা চেলৰ তোমাৰ টাৰ্মিনেল ভোল্টেজ সেম থাকিব, এইটো E2 R2 এনেকৈ কানেক্ট হৈ থাকিব, কাৰেণ্ট বেলেগ বেলেগ হ'ব। তো আমি ধৰি ল'লোঁ যে দুইটা চেলৰে টাৰ্মিনেল পটেনশিয়েল ডিফাৰেন্স V। তেনেহ'লে প্ৰথম চেলটোৰ কাৰণে আমি টাৰ্মিনেল পটেনশিয়েল ডিফাৰেন্স ইকুৱেল টু কি লিখিব পাৰিম E1 মাইনাছ I ইনটু R1, আৰু সেকেন্ডটোৰ কাৰণেও V ইকুৱেল টু কি হ'ব E2 I ইনটু নহয় এটাৰ কাৰেণ্ট I1 এটাৰ কাৰেণ্ট I2। ইয়াৰ পৰা I1 আৰু I2 উলিয়াবাচোন। সো ইয়াৰ পৰা I1 ইকুৱেল টু কিমান হ'ব চোৱা E1 মাইনাছ হ'ব নে প্লাছ হ'ব মাইনাছ V ডিভাইডেড বাই R1, আৰু সেকেন্ড ইকুৱেশ্যনৰ পৰা I2ৰ ভ্যালু কি উলিয়াব পাৰিবা E2 মাইনাছ V ডিভাইডেড বাই R2। এতিয়া কম্বিনেশ্যনটো এজ এ হোল যদি তুমি চোৱা আৰু যদি আমি কম্বিনেশ্যনটোৰ ইকুইভেলেন্ট ৰেজিস্ট্যান্স E ইকুইভেলেন্ট আৰু ইকুইভেলেন্ট ইন্টাৰনেল ৰেজিস্ট্যান্স R ইকুইভেলেন্ট বুলি ধৰো, তেনেহ'লে এই দুটাৰ জায়গাত আমি এটা সিঙ্গেল সেল এটা দি দিম, এইটো সেলৰ EMF E ইকুইভেলেন্ট আৰু ইন্টাৰনেল ৰেজিস্ট্যান্স R ইকুইভেলেন্ট। তো এই সেলটোৰ কারেন্ট কিমান হ'ব, যেহেতু আমি কম্বিনেশ্যনটোক ৰিপ্লেস কৰিছো, কম্বিনেশ্যনটোত কারেন্ট কিমান সোমাই আছে I সোমাই আছে, গতিকে এইটো সেলৰ ক্ষেত্ৰত কারেন্ট কি হ'ব I হ'ব, বাট টাৰ্মিনেল পটেনশিয়েল ডিফাৰেন্স বাট কারেন্ট I হ'ব, আৰু টাৰ্মিনেল পটেনশিয়েল ডিফাৰেন্স কি থাকিব V থাকিব, কাৰণ আমি পইণ্টটো এই দুটাই কানেক্ট কৰিছো, এই দুটা পইণ্টৰ পটেনশিয়েলটো ডিফাৰেন্স আমি অলৰেডি V বুলি ধৰিছো, তো টাৰ্মিনেল পটেনশিয়েল কি হ'ব V হ'ব। সো এইটো কিহৰ হ'ব ইকুইভেলেন্ট সেলটোৰ কম্বিনেশ্যনটোৰ, গতিকে ফৰ কম্বিনেশ্যন হোৱাট উই কেন ৰাইট V ইজ ইকুৱেল টু E ইকুইভেলেন্ট মাইনাছ I ইনটু R ইকুইভেলেন্ট। সো আমি এইটো ইকুৱেশ্যনক 1 এইটোক 2 আৰু এইটোক আমি 3 বুলি কম। Again I is equal to I1 plus I2 is equal to কি আহিব E1 V divided by R1 plus E2 V divided by R2। এতিয়া আমি এই ইকুৱেশ্যনটো এইটো ফৰ্মত লৈ যাব বিচাৰিম, তাৰ মানে আমি লেফট হ্যান্ড সাইডত আমি V আনিব বিচাৰিম। তো কেনেকৈ আনিবা চোৱা, I2 ৰাখি দিয়া, এইখিনি আমাৰ দৰকাৰী বস্তু লিখাৰ দৰকাৰ নাই, তো এই দুটা টাৰ্ম তুমি এড কৰি দিয়া, এলসিএম ললে R1 R2 ওপৰত আহিব E1 R2 মাইনাছ V R2 প্লাছ E2 R1 মাইনাছ V R1। R1 R2 ৰাখি দিয়া, ৰাখি দিলে এইটো আৰু এইটো সেপাৰেটলি লিখো E1 R2 প্লাছ E2 R1, আৰু ইয়াৰ পৰা যদি তুমি মাইনাছ V কমন লৈ লোৱা ব্ৰেকেটত আহিব R1 প্লাছ R2। I ৰাখি দিলে এইটো ভাগ ভাগ কৰি লিখাচোন E1 R2 plus E2 R1 divided by R1 R2 minus V R1 plus R2 divided by R1 R2। এই গোটেই টাৰ্মটো ইফালে লৈ আনা, কিয় কাৰণ আমি V2 ফ্ৰী কৰিব বিচাৰিছো, তো V into R1 plus R2
divided by R1 R2 is equal to E1 R2 plus E2 R1 divided by R1 R2 I এফেলে আহিলে মাইনাস হৈ যাব নেক্সট এটু কোয়ান্টিটিৰে দুই পিনে হৰণ কৰি দিয়া হৰণ কৰি দিলে কি হ'ব সোৱা R1 আৰু R2 গুছি যাব কেনসেল হৈ তলত আহি যাব R1 plus R2 আৰু ওপৰত E1 R2 plus E2 R1 minus I R1 R2 divided by R1 plus R2 এটুক ইকুৱেশ্যন 4 বুলি কোৱা সো ইকুৱেশ্যন 3 আৰু ইকুৱেশ্যন 4 যদি তুমি কম্পেয়াৰ কৰা দেখা পাবা লেফট হ্যান্ড সাইড দুটা সমান হ'ব গতিকে ৰাইট হ্যান্ড সাইড দুটা সমান হ'ব লাগিব সো ৰাইট হ্যান্ড সাইড দুটা সমান হ'ব লাগিলে এইখিনি বস্তু ই ইকুইভ্যালেন্টৰ সমান হ'ব লাগিব সো ফ্ৰম ইকুৱেশ্যন 3 and 4 ই ইকুইভ্যালেন্ট ইজ ইকুৱেল টু E1 R2 plus E2 R1 divided by R1 plus R2 আৰু R equivalent as expected R1 R2 divided by R1 plus R2 এটু কিয় আহিল আমি বুজিয়ে পাইছো because the cells are in series parallel therefore their internal resistance will also be in parallel আৰু দুটা resistance যদি parallelly connect হৈ থাকে হিহঁতৰ equivalent resistance এইখিনি আহে বুলি আমি আগতেই পাই আহিছো এতিয়া আমি এই সেম এক্সপ্ৰেশনটো জেনাৰেলাইজ কৰিব চেষ্টা কৰিম ফৰ n cells তাৰ কাৰণে আমি ইয়াতে আৰু অকমান ক্যালকুলেশন এটা কৰিব লাগিব ক্যালকুলেশন দুটা হল প্ৰথমতে আমি 1/r ইকুইভ্যালেন্ট উলিয়াম এটো মই কৰি নিতিলেও সাগে কৰিব পাৰিবা 1/r1 plus 1/r2 আহিব গতিকে এনটা সেলৰ ক্ষেত্ৰত কি হ'ব 1/r equivalent is equal to 1/r1 plus 1/r2 plus 1/rn next calculation to হল e equivalent divided by যদি আমি r equivalent কৰো তেতিয়া কিমান আহিব সো e equivalent মানে হল e1 r2 plus e2 r1 divided by r1 plus r2 into r equivalent divided by r1 r2 so this and this will get cancel হৈ কিমান থাকিব e1 r2 divided by r1 r2 plus e2 r1 divided by r1 plus r2 these two terms will get cancelled plus নহয় into so ইয়াৰ পৰা e equivalent divided by r equivalent is equal to কি হ'ব e1 divided by r1 plus e2 divided by r2 তেনেহলে for n cells যদি আমাৰ হাতত nটা সেল থাকে e equivalent divided by r equivalent is equal to e1 divided by r1 plus e2 divided by r2 plus en divided by rn হ'ব ইয়াতো হেতু কথা আহিব যদি